মাজুলী আৰু যোৰহাট যি সংযোগী দলং সেই দলংখনৰ নামত মাজুলীত এটা ডাঙৰ স্কেম হৈছে। স্কেমটো কি হৈছে মই এই ভিডিঅ'ৰ যোগে আপোনালোকক জনাম। মোক বহুতে প্ৰশ্ন কৰি সুধি আছে মাজুলী আৰু যোৰহাট যি সংযোগী দলং সেই দলংখনৰ কাম আৰম্ভ হৈছে নেকি। মই ইয়াৰ আগত এটা ভিডিঅ' বনাই মই আপোনালোকক জনাইছোঁ যে 3টা কোম্পানীয়ে মাজুলীৰ দলংখনৰ টেণ্ডাৰ কৰিছে। কোন 3টা কোম্পানীয়ে কৰিছে সেই বিষয়ে মই সুন্দৰকৈ আপোনালোকক জনাবলৈ সেই ভিডিঅ'টো চেষ্টা কৰিছোঁ। আৰু মাজুলী যোৰহাট যি সংযোগী দলঙৰ নতুন আপডেট আহিলে মই আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। মই যিমান গম পাওঁ সিমানেই মই আপোনালোকক যিমান দূৰ জানো মই আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। এতিয়া মাজুলী প্ৰায় 50ৰ পৰা 100 যুৱকৰ পৰা এটা বাহিৰা চিকিউৰিটি কোম্পানীয়ে 2000কে টকা উঠাই লৈ গ'ল। যোৰহাট আৰু মাজুলী দলঙৰ কাম আৰম্ভ হ'ব, হাতীশালত তেওঁলোকক চিকিউৰিটি গাৰ্ডৰ পোষ্ট দিম বুলি। এইটো এটা মাজুলীত ডাঙৰ স্কেম। বহুতো টকা মাজুলীৰ যুৱকৰ পৰা, নিবনুৱা শিক্ষিত যুৱকৰ পৰা বহুতো 2000কৈ তেওঁলোকে দেশৰ নামত চিকিউৰিটি ড্ৰেছ দিম বুলি 2000কে 50ৰ পৰা 100 যুৱকৰ পৰা বহুত টকা উঠাই যিহেতু তেওঁলোকে লৈ গৈছে। যিসকলে মোৰ ভিডিঅ'টো চাই, মোৰ ভিডিঅ'বিলাক আগৰ পৰা চাই আহিছে, যিসকলে মোৰ ভিডিঅ'বিলাক চায়ো ভুল কৰিছে, মই তেওঁলোকক ক'বলৈ ভাষা নাই। মই ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক সুন্দৰকৈ জনাইছোঁ মাজুলী যোৰহাট সংযোগী দলঙৰ 3টা কোম্পানীয়ে টেণ্ডাৰ কৰিছে। আপোনালোকে ভিডিঅ'টো যদি মই চাইছে গম পাইছে। আৰু যিসকলে গম নোপোৱাকৈ ভুল কৰিছে সেইসকলক মই একো ক'বলৈ নাযাওঁ। যিহেতু যিসকলে ভুল গম পায়ো, ভিডিঅ' চায়ো গম পায়ো ভুল কৰিছে তেওঁলোকে এটা ডাঙৰ তেওঁলোকৰ ওপৰত মই একো ক'বলৈ ভাষাই নাই। আৰু যিহেতু আপোনালোকৰ প্ৰশ্নটো হ'ল মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ কাম আৰম্ভ হৈছে নেকি। মাজুলী আৰু দলঙৰ কাম আৰম্ভ হ'বলৈ এতিয়াও প্ৰায় 2 মাহৰ পৰা 3 মাহ সময় মাজত আছে। আৰম্ভ হ'লেও 2 মাহ বা 3 মাহৰ পাছতহে কাম আৰম্ভ হ'ব। বৰ্তমানলৈকে কোন কোম্পানীয়ে দলঙৰ কাম পাব সেইটো সিদ্ধান্ত হোৱা নাই। মই ইয়াৰ আগৰ ভিডিঅ'ত সুন্দৰকৈ আপোনালোকক জনাই দিছোঁ যে 3টা কোম্পানীয়ে টেণ্ডাৰ কৰিছে, কোন কোম্পানীয়ে টেণ্ডাৰ কৰিছে সকলোবোৰ মই আপোনাক সুন্দৰকৈ জনাইছোঁ। আৰু আপোনালোকক যিসকলৰ পৰা হাতীশালত চিকিউৰিটিৰ পোষ্ট দিম বুলি 50ৰ পৰা 100জন যুৱকৰ পৰা যি 2000কৈ টকা উঠাই লৈ গ'ল, মই তেওঁলোকক ক'ব বিচাৰিছোঁ হাতীশালত যেনিবা কাম আৰম্ভ হ'লেই কি কাম আৰম্ভ হ'লে এটা কোম্পানীয়ে 50ৰ পৰা 100জন চিকিউৰিটি ৰাখিব নেকি তাত। সেইটো আপোনালোকেও এটা ভাবি চাব লাগিছিলে কথাটো। এতিয়া তেওঁলোকক যিহেতু 1 তাৰিখে পষ্টিং দিয়াৰ কথা, এতিয়া তেওঁলোকক ক'ৰ পৰা পষ্টিং দিব মই সেইটো নাজানো, কি পৰ্যায়ত পষ্টিং দিব মই নাজানো। কিন্তু মাজুলীত যেন দলংখনৰ নামত এটা ডাঙৰ স্কেম হ'ল সেইটো মই জানি মোৰ নিজে আজি বহুত বেয়া লাগিছে। মাজুলী বহুতো আজিকালিতো প্ৰায় জনা শুনা ব্যক্তিৰ সংখ্যা বহুত বেছি, তেওঁলোকে বহুত জানে, বহুতো জনা ব্যক্তি আছে, তেওঁলোকে সুধি চাব লাগিছিলে। যিসকলে জনাসকলে জানি শুনি ভুল কৰাটোৰ মই একো নকৰোঁ। যিসকলে নাজানে তেওঁলোকে এজন জনা ব্যক্তিক সুধি চাব লাগিছিলে যে মাজুলী যোৰহাট সংযোগী দলঙৰ কামটো কোন পাইছে, কোন কোম্পানীয়ে পাইছে। মানে যি কোম্পানীয়ে পায় দলঙৰ সেই কোম্পানীয়ে যিহেতু চিকিউৰিটি ৰাখিব, বেলেগ কোম্পানীয়ে এটা আহি চিকিউৰিটি নাৰাখে, তেওঁলোকৰ পইচা দৰমহা কোনে দিব। বেলেগ চিকিউৰিটিটো ৰাখিব নোৱাৰে ন। বৰ্তমানলৈকে সিদ্ধান্তই হোৱা নাই কোন কোম্পানীয়ে কাম পাব। সিদ্ধান্ত নোহোৱাকৈ তাত চিকিউৰিটি 1 তাৰিখৰ পৰা পষ্টিং কেনেকৈ দিব, কেনেকৈ ৰাখিব। এইটো মাজুলীত এটা ডাঙৰ স্কেম হৈ গ'ল। মাজুলী যুৱক সমাজ, সচেতন সমাজ এই বিষয়ত সচেতন হোৱাটো উচিত বুলি মই ভাবোঁ। আৰু আপোনালোকৰ প্ৰশ্নটোৰ উত্তৰে মই দিবলৈ আহিছোঁ। প্ৰশ্নটোৰ উত্তৰটো মোক সেইটো আপোনালোকে গম পাইছে। যিহেতু বৰ্তমানলৈকে মাজুলী যোৰহাট দলঙৰ কাম আৰম্ভ হোৱা নাই, না ৰাস্তাৰ কাম আৰম্ভ হৈছে, না দলঙৰ কাম আৰম্ভ হৈছে। মাজত 2 বা 3 মাহৰ পাছতে যিহেতু দলঙৰ বা ৰাস্তাৰ কাম আৰম্ভ হ'ব। বৰ্তমানলৈকে কোন কোম্পানীয়ে কাম পাব সেইটো সিদ্ধান্ত হোৱা নাই। যিহেতু আপোনালোকৰ পৰা যিটো কোম্পানীয়ে পইচা নিছে তাত আপোনালোকক ক'ত পষ্টিং দিব, কি পৰ্যায়ত নিছে, আপোনালোকে কেনেধৰণে কথা পাতি নিছে সেইটো আপোনালোকে জানিব। এই উত্তৰটো 1 তাৰিখে সকলোৱে গম পাব যে মাজুলীত এটা স্কেম হৈ গ'ল। সেইটো 1 তাৰিখে সকলোৱে যেতিয়া 1 তাৰিখত তেওঁলোকৰ জইনিং দিয়াৰ কথা, যেতিয়া হাতীশালত জইনিং ল'বলৈ যাব, তেওঁলোকৰ হাতীশালত যিহেতু কাম আৰম্ভ হ'ব, হাতীশালত জইনিং দিম বুলি যিহেতু পইচাটো লৈছে, 1 তাৰিখে যেতিয়া তেওঁলোকে জইনিং কৰিব যাব হাতীশালত, তেতিয়া তেওঁলোকে যে এইটো স্কেম হ'ল মাজুলীত সেই বিষয়ে তেতিয়াহ'লে তেওঁলোকে গম পাব। আজিলৈ নমস্কাৰ।